বন্ধুসকল এই ভিডিঅ'ত মই দেখুৱাম যে আপোনালোকে জিএছটি কেনেকৈ চেক কৰিব আপোনাৰ জিএছটি নম্বৰ বা আপোনালোকে অনলাইন কিদৰে এপ্লাই কৰিব আজি ভিডিঅ' আপোনালোকে দেখুৱাই আছোঁ। তো জিএছটি কি প্ৰথমতে জানিব লাগিব। জিএছটি কি? জিএছটি হৈছে গাইজ আপোনালোকে জিএছটি ভেলুটো মানে আপোনাৰ টেক্স যিমান হয় আপোনালোকে যদি 40 লাখ 20 লাখ তেনেকুৱা ওপৰত চেল কৰে তেতিয়া গভৰ্ণমেণ্টে এটা টেক্স দিব লাগিব আপোনাক। তো এই ক্ষেত্ৰত জিএছটি প্ৰযোজ্য আৰু প্ৰয়োজন হয় আৰু খুবেই কম্পালচাৰী। যদি আপোনালোকে অনলাইন ষ্ট'ৰ বা অনলাইন শ্বপিং এইবোৰত আপোনালোকে চেল কৰে তো মাল্টি প্লেটফৰ্মত তো এইবিলাকত জিএছটি প্ৰয়োজন হ'ব, যেনেকুৱা ফ্লিপকাৰ্ট হওক, এমাজন, তো এইবিলাকত আপোনাৰ জিএছটি প্ৰয়োজন হয়। তো অকল জিএছটি যদি সহজ পাত আমি ক'বলৈ যাওঁ, আপোনাৰ দোকানখন অনলাইনলৈ লৈ যোৱা বা এটা ষ্টেপ ওপৰলৈ লৈ যোৱা তেনে ক্ষেত্ৰত জিএছটি প্ৰযোজ্য। ঠিক আছে, তো এই ধৰণে আপোনালোকে এতিয়া মই ক'ম যে আপোনালোকে জিএছটি কিদৰে এপ্লাই কৰিব। তো পোনপ্ৰথমে গাইজ মই আপোনাক চেক কৰি দেখুৱাইছোঁ কাৰণ মোৰ অলৰেডি জিএছটি আছে আৰু জিএছটিৰ ক্ষেত্ৰত গাইজ আপোনালোকে চাৰ্চ কৰিব ইয়াতে জিএছটি চেক। ঠিক আছে, অনলাইন জিএছটি চেক ৰেজিষ্ট্ৰেশ্যন। তো আৰু বহুতো আছে জিএছটিৰ বিষয়ে মানে ক'ব লগা আৰু বহুত প্ৰচেছ আছে বহুত। ঠিক আছে, বহুতখিনি মই ভিডিঅ'টো যদি ক'বলৈ যাওঁ তো ভিডিঅ'টো বহুত লম্বা হ'ব। তো চিম্পলি গাইজ আপোনালোকে গুগলত আহিব চাৰ্চ কৰিব জিএছটিএন। ঠিক আছে, ইয়াতে আপোনাৰ জিএছটি নম্বৰ যদি আছে অলৰেডি তো চেক কৰি দিব আৰু যদি নাই আপোনালোকে হোৱাটছএপত মেছেজ কৰিব পাৰে। ঠিক আছে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব মোৰ থ্ৰু দি যদি আপোনালোকে পাৰা নাই এপ্লাই কৰিব। ঠিক আছে, এনেকৈ মই জিএছটি নম্বৰ দিম আৰু এইটো কেপচাটো ফিল কৰি ইয়াতে চাৰ্চত ক্লিক কৰি দিম। তো এতিয়া কথা হ'ল জিএছটি আপোনালোকে যদি এপ্লাই কৰিব ৰিজেক্ট হৈছে বা এনেধৰণৰ প্ৰব্লেম দি আছে। ঠিক আছে, জিএছটিৰ এপ্লাই কৰোঁতে বন্ধুসকল আপোনালোকে ITR ফাইল কৰিব লাগে। আপোনালোকে জানেনে নাই এইবিলাক ফৰ্ম 49 ফৰ্ম 0 ITR ফাইল কৰিব লাগে। মাহত চেল হওক বা নহওক আপোনালোকে ITR ফাইল কৰিব লাগে। ঠিক আছে, নহ'লে আপোনালোকে চাৰ্জ কাটে, পেনাল্টি লাগি যায় প্ৰত্যেক মাহত। এইটো আপোনালোকে মনত ৰাখিব, প্ৰত্যেক মাহতে জিএছটি ক্ষেত্ৰত এনেকুৱা। তো চেক কৰিব লাগে, ইয়াতে আপোনালোকে চেক কৰিব পাৰিব। ঠিক আছে, আপোনাৰ এড্ৰেছ, আপোনাৰ ট্ৰেড নেম কি এনেকুৱা ধৰণৰ। তো ইয়াতে এডিশ্যনেলটো মই এইখিনি দেখুৱাই দিলোঁ। এতিয়া গাইজ চাওক, ইয়াতে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আহিব। ঠিক আছে, ইয়াতে চাওক নিউ ৰেজিষ্ট্ৰেশ্যন এণ্ড TRN নম্বৰ এনেকুৱা। ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আপোনাৰ নাম, যেনেকুৱা পেন কাৰ্ডত আছে ঠিক তেনেকুৱা আপোনাৰ পেন কাৰ্ড নম্বৰ, মোবাইল নম্বৰ, ইমেইল ID এইকেইটা লাগিব আৰু আধাৰ কাৰ্ড লাগিব। ঠিক আছে, ইয়াতে জিএছটি কেটাগৰীকে টেক্স পেয়াৰ দিব পাৰে আপোনালোকে। টেক্স পেয়াৰ আছে ইণ্ডিভিজুৱেল, আপোনালোকে টেক্স পেয়াৰ চুজ কৰিব পাৰে। এণ্ড ৰেজিষ্টাৰ আপোনাৰ ডিষ্ট্ৰিক্ট। ঠিক আছে, এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইটো জাষ্ট ৰেজিষ্ট্ৰেশ্যন। তো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনাৰ বহুতকেইটা ষ্টেপ আছে। আপোনাৰ মেপিং কৰিব লাগে আপোনাৰ শ্বপটো আপোনালোকে। ঠিক আছে, পিকআপ, ঠিক আছে, ইম্পৰ্ট এক্সপৰ্ট এইবিলাক চবখিনি কৰিব লাগে। আপোনাৰ বিজনেছ কেটাগৰী, কোনটো কেটাগৰীত আপোনালোকে বিজনেছ কৰিব। ঠিক আছে, এনেকৈ ইলেক্ট্ৰনিক্স, ক্লথিং, ষ্টেশ্যনাৰী, তো আৰু বহুতো কেটাগৰী আছে। ঠিক আছে, আৰু আপোনালোকে কিদৰে এপ্লাই কৰিব। ঠিক আছে, আপোনালোকে মই ভিডিঅ'টোত জাষ্ট থুলমূলকৈ দেখুৱাই দিলোঁ। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, জয় অসম।